বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় গম পায় আপুনি যদি এগৰাকী অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় তেন্তে আপোনালোকক 10 মাৰ্চ তাৰিখে আপোনালোকক দিবলৈ সক্ষম হ'ব 9000 কোটি টকা কিন্তু আপুনি পাব লাগিব এনেকুৱা এখন চিঠি তেতিয়াহে লাভ কৰিবলৈ সক্ষম হ'ব 9000 টকা এই চিঠিখনত কি আছে কি লেখা আছে বা আপুনি ক'ত লাভ কৰিব নাপালেও আপুনি টকা আপোনালোকৰ একাউণ্টত সোমাবনে নোসোমায় এ টু জেড আপোনালোকক এই ভিডিওটোৰ মাধ্যমেৰে উপস্থাপন কৰিম যদি আপুনি আমাৰ ইউটিউব চেনেলটো চাই আছে তেন্তে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব যদি আমাৰ ফেসবুক পেজটো চাই আছে ফেসবুক পেজটো ফলো কৰিবলৈ নাপাহৰিব আহক আমি অলপ পলম নকৰি ভিডিওটোৰ ফালে আগবাঢ়ো মই আপোনালোকক স্ক্ৰিনত দি থোৱা আছে স্ক্ৰিনত এই এপ্লিকেশনখন বা চিঠিখন দি থোৱা আছে আপুনি তাৰ পৰা স্ক্ৰিনশ্বট মাৰিও ল'ব পাৰে কিন্তু মই আপোনালোকক পঢ়ি শুনাই দিছো এই ইয়াত কি লেখা আছে আপোনালোকে মন কৰিব শ্ৰদ্ধেয় বাইদেউ সুজিত সাদৰ সম্ভাষণ গ্ৰহণ কৰিব অৰুণোদয় পৰিয়ালৰ এগৰাকী সদস্য হিচাপে আপোনাক অভিনন্দন জনালো 10 মাৰ্চ 2026 তাৰিখে পুৱা 10 বজাত অৰুণোদয় 3ৰ অন্তৰ্ভুক্তৰ প্ৰতিটো পৰিয়াললৈ আমি 9000 টকাকৈ এক ধনৰাশি প্ৰদান কৰাৰ ব্যৱস্থা কৰিছো উক্ত দিনা আপোনাৰ ঘৰৰ সমীপেশ গাঁও পঞ্চায়তৰ প্ৰাংগণত আয়োজন কৰা হৈছে অৰ্থাৎ সভাত এই অৰুণোদয় 3 ধনৰাশি বিতৰণ কৰা হ'ব উক্ত অনুষ্ঠানত আপোনাৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলো অৰুণোদয় পৰিয়ালৰ এই বিশেষ দিনটোত অংশগ্ৰহণ কৰি আনুষ্ঠানিক সাফল্যমণ্ডিত কৰি তুলিব বুলি আশা ৰাখিলো আন্তৰিকতাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 6 মাৰ্চ বন্ধু বান্ধৱীসকল এই চিঠিখন 6 মাৰ্চ তাৰিখে দিছিলে এতিয়া আপোনালোকক যদি চিঠিখন দিয়া নাই চিঠিখন নিদিলে আপুনি লাভ কৰিব নাই 10 মাৰ্চ তাৰিখে অৰ্থাৎ অহা কালিলৈ 9000 টকা লাভ কৰিব নাই সেই সম্পৰ্কে জনাম আপোনালোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই যদি এই চিঠিখন আপোনালোকক নিদিয়ে তেতিয়াও আপুনি লাভ কৰিবলৈ সক্ষম হ'ব এতিয়া আপুনি কলৈ যাব লাগিব নিজৰ গাঁও পঞ্চায়তত একোখনকৈ মিটিং পাতিছে বা মিটিঙৰ ব্যৱস্থা কৰিছে সেই মিটিঙত আপুনি উপস্থিত থাকিব লাগিব থকাটো বাধ্যতামূলক বা যিহেতু অসম চৰকাৰে বা হিমন্ত বিশ্ব শৰ্মাই আপোনালোকলৈ একোখন চিঠি প্ৰদান কৰিছে এই চিঠিখন আপোনালোকক সুন্দৰকৈ মই পঢ়ি শুনালো যদি ভিডিওটোৰ জৰিয়তে অকমান উপকৃত হৈছে বা ভিডিওটো চাই ভাল পালে আৰু যদি আপুনি চিঠিখন পঢ়িব বিচাৰে মই স্ক্ৰিনত লগাই দিম আপুনি সুন্দৰকৈ পঢ়িব পাৰিব এইখিনি আছিল সৰু এটা আপডেট দিলো আপুনি এই চিঠিখন পালে নাই কমেন্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব যদি ভিডিওটোৰ জৰিয়তে উপকৃত হৈছে তেন্তে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব যদি ফেসবুক পেজটো চাই আছে ফেসবুক পেজটো ফলো কৰিবলৈ নাপাহৰিব আজিলৈ ভিডিওটো মানে আকৌ পুনৰ নতুন এটা ভিডিঅ লগ পোৱাৰ আশাৰে ধন্যবাদ